তো ইয়াতে কাম শেষ হ'লে দাদাহঁতে মোক বহুত হেল্প কৰিলে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিচ চামান। আৰু মোৰ লগত আছে আজি ভাইটি। মই আহিছিলোঁ, আপোনালোকে গম পায়, মন টাউন। আৰু এই লোকেশ্যনটোতে আজিৰ পৰাই কাম আৰম্ভ কৰিম। আৰু ইয়াতে কম্প'জিং কৰিবলৈ লাগি গ'লোঁ, মই ৰখি থকা নাই আহি পেলাই। ইয়াত এটা ৰেইনব'ৰ চিম্বল লিখা হ'ব, তাৰপিছত এইটো ছাইডে কিবা কিবি আৰু বনাম। চাই থাকক আজিৰ ভিডিঅ'। খোৱা বোৱা কৰি ল'লোঁ, নিজে বনালোঁ, ভাত বনালোঁ, আলু তৰকাৰী, আৰু খাই পেলাই এতিয়া আকৌ লাগি যাম কামত। জেগা টুকুৰা মানে যিমানে প্ৰশংসা কৰোঁ সিমানে কম নেকি, ইমান ধুনীয়া জেগা, লাইক এ বিউটিফুল, কি জাষ্ট লুকিং লাইক এ ৱাও। এতিয়া মোৰ ৰুমটো দেখাই দিছোঁ, আমাৰ ৰুমটো। এইটো ৰুমতে আমাক থাকিব দিছে। এইটো ৰুমত আমি ৰাতি থাকিব লাগিব। ফেন চেন নাই, কাৰেণ্টৰ বৰ্ড। এই বস্তুটো মেইন, এইটো মোবাইলটো লাগিবই। মানে আমি ৰাতি মহৰ দৰৱ কিবা কিবি যোগাৰ কৰিব লাগিব। আৰু এনেকুৱা জেগাতো থাকিব লগা হয়, কেনেকৈ কিমান কষ্ট কৰোঁ দেখিছেনে? দেখিবলৈ ইজি লাগে। বহুত দূৰত আছোঁ আমি এতিয়া, মানে অসমৰ পৰা প্ৰায় 100 কিলোমিটাৰ ওচৰ দূৰত আছোঁ। আৰু বহুত ভিতৰত, বহুত পাহাৰীয়া এলেকা হয়, ইমানে পাহাৰ, ডাঙৰ ওখ পাহাৰ। এতিয়া আৰম্ভ কৰিছোঁ কাম। লেটছ ষ্টাৰ্ট। তো গাইজ অলপ চলপ কাম কৰিলোঁ, আন্ধাৰ হৈ আহিছে। পিছফালে মোৰ দেখিছে, ইয়াত এটা লগো এইটো সৰুকৈ লিখিলোঁ। ইয়াত অকণমান ফিনিচিঙৰ বাকী আছে। আৰু এইফালে ভিতৰৰ ফালে মই কাম কৰিছোঁ, চাওক এইবিলাক ফিনিচিং বাকী আছে, জাষ্ট গ্ৰাউণ্ড মাৰি থৈছোঁ। এইখিনি কালি কৰিম। আৰু ইয়াতো এটা হাতী, কলগছ, আৰু ইফালে ABCD লিখিম, ইফালে ফিছ লিখিম, আৰু কিবা কিবি লিখি দিম। আৰু তো আজি কামখিনি সামৰিছোঁ, কালি আকৌ আৰম্ভ কৰিম। क्या हुई তো গাইজ এতিয়া আমি খানা বনাই আছোঁ ৰাতিৰ। আৰু এইফালে ভাত পাতিছোঁ, আমি। আৰু ইয়াত ভাইটিয়ে জুই আগবঢ়াই দিছে, ভাত পাতিছোঁ। আৰু আমি ডিম লৈ আহিছোঁ, ডিম ফ্ৰাই কৰিম। আৰু আলু তৰকাৰী বনোৱা আছিলে দিনৰে, তাকে লৈ কিনে খাম। আৰু এতিয়া ইয়াত 7 বজাতে চব শুই দিলে। আৰু যিঘৰ মানুহৰ ঘৰত আমি আছোঁ, তেওঁলোকেও ভাত পানী খাই অতালে। আমি এতিয়া আহিছোঁহে কিচেনলৈ বনাবলৈ, কিন্তু মানে এতিয়া কি কয়, উপায় নাই, বনাই খাবই লাগিব। প্ৰায় ঘৰত হ'লে একো নাই, 10 বজাত আমি খাওঁ, 11 বজাত খাওঁ, একো প্ৰব্লেম নাই। ইয়াত কিন্তু 7টা বজাতে খাই সামৰণি মাৰে। এয়া আমাৰ চৌকা। এই ভাইটিয়ে চেক কৰিছে, ভাত সিজিছে নাই? সিজি গ'ল। পানী আছে নেকি? পানী অলপ আছে। পানীখিনি টুকাৰ পাছত ভাতখিনি নমাই দিম, নমাই পেলাই আমি ডিম ফ্ৰাই কৰিম। এইফালে এতিয়া ভাইটিয়ে তেল দিছে আন্দা ফ্ৰাই কৰিবলৈ। হৈ যাব, বেছি তেল নিদিবি। দি দে। এতিয়া পিঁয়াজ আৰু জলকীয়া, মুঠতে মজা হ'ব লাগিব। কণী ফ্ৰাইটো একদম মানে আনকমন দেই, বুজিছে নাই? টেষ্টি হ'ব লাগিব খাই। ভুজিয়া কৰি দিম। এতিয়া আমাৰ আন্দা ভুজি ৰেডি হৈ আছে পূৰা। আৰু এইফালে চাওক, এইবিলাক গোমধান শুকুৱাই থৈছে। মানে নেক্সট ইয়াৰ যেতিয়া তেওঁলোকে খেতি কৰিব, তেতিয়া ইয়াৰ গুটিখিনি দি গছপুলি উলিয়াব, কিন্তু বীজ হয়। তো গাইজ খানা আমাৰ ৰেডি হৈ গ'ল। এইফালে আন্দা ভুজিয়া, আলু তৰকাৰী দিনৰে আছিলে, আহি পেলাই আমি বনাইছিলোঁ। আৰু এইফালে ভাত। তো ভাইটি আৰম্ভ কৰি দিওঁ। ঠিক আছে। তো গাইজ ৰাতিপুৱা প্ৰায় 7 বাজিলে। আৰু শুই উঠি মুখ হাত ধুলোঁ।
এতিয়া আকৌ লাগি যাওঁ কামত কালি আধাখৰীয়া কামখিনি আজি সম্পূৰ্ণ কৰিব লাগিব আৰু এতিয়া লাগি যাওঁ আকৌ কামত তো গাইজ ব্ৰেকফাষ্ট কৰি আহিলোঁ আহি আকৌ কামত লাগি গৈছোঁ আৰু ইমানখিনি কাম এতিয়ালৈকে কৰিলোঁহি এইখিনি এতিয়া ফিনিচিং দি আছোঁ ফিনিচিং দি পেলাই বাহিৰৰ কাম আৰম্ভ কৰিম গাইজ গৰমত অৱস্থা বেয়া হৈ গৈছে আৰু এইফালে ইমানখিনি বাহিৰত কাম হ'ল এতিয়া ইয়াত ফুল আঁকিম ইয়াতো ফুল আঁকিম আৰু এই গছজোপাত 7টা বাৰ লিখিম ছানডে মানডে আৰু এইফালে বনাইছোঁ ভেকুলী এটা আৰু এখন এইটো কি কয় কাঠফুলা ডাঙৰ কাঠফুলা গৰমৰ কাৰণে অকণমান দেৰি ৰেষ্ট লৈছোঁ প্ৰায় 10-15 মিনিট বহি পেলাই আকৌ কামত লাগি যাম ভিতৰত কি কাম হৈ গ'ল মই দেখাই আছোঁ আপোনালোকক ভিতৰত মই কাম কমপ্লিট কৰিলোঁ এইফালে ABCD লিখিলোঁ বেক কেমেৰা কৰি দেখাই এইফালে ABCD এইফালে হাতী এটা লিখিলোঁ কলগছ এজোপা লিখিছোঁ আৰু এইফালে 10ৰ পৰা 1লৈকে উল্টা লিখিছোঁ আৰু ফিছ লিখিছোঁ আৰু এইফালে ৰেইনবো কেনেকুৱা লাগিছে জনাব কিন্তু দেই কমেণ্ট কৰিব আপোনালোকে আমাৰ ৰুমটো মানে টকৌপাতৰ ৰুম আৰু ইয়াত সোমালে এনেকুৱা লাগে যে AC ৰুমত সোমাইছোঁ সঁচাকৈ বিৰাট ঠাণ্ডা মানুহে কয় টকৌপাতৰ ঘৰ বিৰাট ঠাণ্ডা আৰু এইটো ৰুম টকৌপাতৰ হয় আৰু বেৰবিলাক ইয়াত কিবা কাকৰ বাঁহ নে কি কয় নাজানো নাগালেণ্ডৰ বাঁহ দি বনোৱা ৰুমটো বিৰাট ঠাণ্ডা ইয়াত সোমাই আকৌ ভাল লাগে যেনেকুৱাই নহওক ৰুমটো কিন্তু ভিতৰত সোমাই ভাল লাগে ঠাণ্ডা গাইজ ইয়াতে কাম শেষ হ'ল আৰু কমপ্লিট কৰিলোঁ গোটেইখিনি কাম এইফালে আৰু ভিতৰতো আছে এইফালে ভিতৰৰ ফালে আজিৰ কাম শেষ আৰু এতিয়া নেক্সট লোকেশ্যন ক'ত ক'ব তাত যাম এতিয়া ইয়াৰ পৰা মন টাউন যাম মন টাউনৰ পৰা তাত কৰিম দাদা এজনক লগ তেওঁ লৈ যাব লৈ গৈ পেলাই আকৌ নেক্সট লোকেশ্যন য'ত আমাক ক'ব কাম তাত গৈ কৰিম তো আকৌ এতিয়া আমি মন টাউনলৈ যাবলৈ পেকিং কৰি আছোঁ তো ইয়াতে কাম শেষ হ'লে দাদাহঁতে মোক বহুত হেল্প কৰিলে এইটো মোৰ লগা ফ্ৰেণ্ড আছে একদম ধুনীয়াকৈ ফটো লৈ আছোঁ হয় কেনেকৈ আছে কামটো ভাল লাগিছে ভালটো লাগিছে ঠিক আছে থেংক ইউ অ'কে গাইজ আমি এতিয়া টটক জেগাটুকুৰাৰ নামটো এতিয়া মনত আহিছে জেগাটুকুৰা আমি যিডোখৰত আছিলোঁ সেইটুকুৰাৰ নাম আছিলে টটক আৰু টটকৰ পৰা আমি এতিয়া ওলাই গৈ আছোঁ মন টাউনৰ পৰা এতিয়া বেলেগ এটা লোকেশ্যন যাম তাত কাম কৰিম আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ